মানুহে যেতিয়া কোনো কাৰণত কাৰোৰ পৰা কষ্ট পায়, ঠিক সেই সময়ত মানুহ নিষ্ঠুৰ হ'বলৈ শিকে। মানুহৰ জীৱনত কষ্ট হ'ল নিষ্ঠুৰ হোৱাৰ অন্যতম কাৰণ। ভাল পোৱাৰ ক্ষমতা সকলোৰে থাকিলেও মন বুজাৰ ক্ষমতা সকলোৰে নাথাকে। তুমি যদি কাৰোবাক ভাল পোৱা, তেনেহ'লে তেওঁক মুক্ত কৰি দিবা। যদি তেওঁ তোমাৰ ওচৰলৈ ঘূৰি আহে, তেনেহ'লে তেওঁ তোমাৰেই আছিল, আৰু যদি ঘূৰি নাহে, তেনেহ'লে কেতিয়াও তোমাৰ নাছিল। গুৰুত্ব আৰু অপেক্ষা দুয়োটাই দূৰ নহ'লে কাষত থকা দামী বস্তুটো সস্তা যেন লাগে। যি মানুহে তোমাৰ কষ্ট হৈছে জানিও চুপচাপ স্থিৰ হৈ থাকিব পাৰে, তেওঁ তোমাৰ যিয়েই নহওক কিয়, তেওঁ কেতিয়াও তোমাক ভাল পাব নোৱাৰে। সকলো সময়তে এনেকুৱা মানুহৰ লগত থাকিবলৈ চেষ্টা কৰিবা, যিয়ে তোমাক সন্মান দিয়ে, কাৰণ সন্মান বস্তুটো ভাল পোৱাতকৈও বেছি মূল্যৱান। মই ভালে নাই কৈ, কাৰণ বিশ্লেষণ কৰাতকৈ ভালেই আছোঁ কোৱাটো উত্তম। কাৰণ মানুহে কেৱল সহানুভূতিহে দেখুৱাব পাৰে, অনুভৱ কৰিব নোৱাৰে। বহুত অৱহেলা পোৱা মানুহটোৱে এটা সময়ত জীয়াই থাকিবলৈ শিকি যায়। মাথো এটা সময়ৰ অপেক্ষা মাথো। যিসকলে দ্ৰুতভাৱে অতীত পাহৰিব পাৰে, তেওঁলোকে অতি শীঘ্ৰে সুখীও হ'ব পাৰে। ভাল পোৱা হ'ল এনেকুৱা এটা অনুভূতি, যিটো সকলোৰে অজানত হয়, কিন্তু যোৱাৰ সময়ত বহুত কষ্ট দি যায়। কিছুমান কষ্ট এনেকুৱা, যিটো খুলি কোৱাৰ দৰে নহয়। কিছুমান কষ্ট এনেকুৱা, যিটো নীৰৱে সহ্য কৰিবলগীয়া হয়। কিছুমান কষ্ট এনেকুৱা হয়, চকুৰ পানী লুকুৱাই সকলোৰে আগত হাঁহিব লগা হয়। মোক কেতিয়াও এৰি নাযাবা বুলি কোৱা সেই মানুহজনেই এদিন সকলোতকৈ আগতেই এৰি গুচি যায়। কোনোবাই বিচাৰিও নাপায়, আৰু কিছুমানে পায়ো গুৰুত্ব নুবুজে, মূল্য নুবুজে। তুমি যদি সঁচা হোৱা, তেনেহ'লে প্ৰমাণ কৰাৰ চেষ্টা নকৰিবা। চুপচাপ অপেক্ষা কৰিবা, সময়ে তাৰ সঠিক উত্তৰ দি যাব। বিশ্বাসঘাতকক গালি নাপাৰি তেওঁক ধন্যবাদ দিবা, কাৰণ তেওঁ তোমাক মানুহ চিনি পাবলৈ শিকাইছে। কাৰ ওপৰত বিশ্বাস কৰিবা? মানুহৰ ওপৰত, যিটো সাপতকৈও ভয়ংকৰ। সাপে খুঁট মাৰে আত্মৰক্ষাৰ বাবে, আৰু মানুহে খুঁট মাৰে আনন্দ আৰু মজা পোৱাৰ বাবে। কাৰোবাক ঠগাই দুদিন বহুত মজা কৰিবা, কিন্তু মনত ৰাখিবা, ওপৰৰজনে যিদিনা ঠগাব, সেইদিনা গোটেই জীৱন দুখৰ লগত পাৰ কৰিব লগা হ'ব। কোনোবাই দুখ বিচাৰে সংশোধন কৰি দিয়াৰ বাবে, আৰু কোনোবাই দুখ বিচাৰে অপমান কৰিবৰ বাবে। দলং আৰু ৱাল একেই উপাদানেৰে তৈয়াৰী। দলঙে মানুহক সংযুক্ত কৰে, আৰু ৱালে ভাগাভাগি কৰে। সেয়েহে সঠিক কোণটো নিজে বাছি ল'বলৈ চেষ্টা কৰিবা। যদি তুমি ভাবা যে তুমি সকলোবোৰ হেৰাই পেলাইছা, তেনেহ'লে মনত ৰাখিবা, গছে প্ৰতি বছৰ পাত হেৰুৱায়, তথাপিও একে জেগাতে ৰখি থাকে আহিবলগীয়া শুভ দিনৰ অপেক্ষাত। দেৰিকৈ হ'লেও নিজৰ ভৰিত থিয় হোৱা, কাৰণ মানুহে সকলোতকৈ আগত তোমাৰ যোগ্যতাহে সোধে। ৰাতি সকলোৰে কাটে, কাৰোবাৰ কাটে নতুন সপোন দেখি, আৰু কাৰোবাৰ কাটে সপোনবোৰ ভাঙি যোৱাৰ যন্ত্ৰণাত। আঘাত তুমি সেই ঠাইতে দিলা, য'ত মই তোমাক বহুত যত্ন কৰি ৰাখিছিলোঁ। মানুহ যেতিয়া মিছা সপোন আৰু আৱেগৰ মাজত থাকে, তেতিয়া এনেকুৱা অনুভৱ হয় যে জীৱনটো কিমান সহজ, কিন্তু যেতিয়া বাস্তৱতাৰ মুখামুখি হয়, তেতিয়া বুজে যে জীৱনটো কিমান কঠিন। এনেকুৱা কাৰোৰ ওচৰত সৰু হ'বলৈ নাযাবা, যাৰ ওচৰত তোমাৰ অনুভূতিৰ কোনো মূল্য নাই। কিতাপৰ পৃষ্ঠাই মানুহক যি শিক্ষা দিয়ে, জীৱনৰ পৃষ্ঠাই তাতোতকৈ বেছি শিকাই দিয়ে। জীৱনত সেই মানুহজনক কেতিয়াও নেৰিবা, যিজনে খং কৰাৰ পাছতো তোমাৰ ওচৰলৈ ঘূৰি আহে।
ধন্যবাদ। আজিৰ ভিডিঅ'টো এই পৰ্যন্তই। ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।